লোকৰ সমূহ সদস্যলৈ জনাইছোঁ ৰঙালী বঢ়িয়াৰ পৰা ওলক আৰু শুভকামনা আৰু ৰঙালী ৰঙেৰে উপচি পৰক আপোনালোক সকলোৰে জীৱন। খুব দুখজনক বিষয় এটা আচলতে আমি কেতিয়াও যি ঘটনা হৈ গ'ল সেই ঘটনাটোৰ ঊৰ্ধত আচলতে কোনো নাথাকে আৰু সেই মঞ্চখনত ময়ো গান গাইছিলোঁ 2017 নে 18ত কিন্তু তেতিয়া মই কোনো ধৰণৰ অসুবিধা পোৱা নাছিলোঁ কিন্তু কালি বা যিটো ঘটনা হ'ল সেই ঘটনাটোৰ আগতেও জুবলি বাৰ লগত হৈছে দীক্ষু দাৰ লগত হোৱা বুলি শুনিছোঁ মইতো গম নাপাইছিলোঁ আজি গম পালোঁ আৰু দিগন্ত দাৰ লগত হ'ল গতিকে যিহেতু মই উপস্থিত নাছিলোঁ অনুষ্ঠানটিত দুই পক্ষৰ ভাষ্য শুনি পেলাই আমি কথাখিনি ক'ব লাগিব কাৰণ মই উপস্থিত নাই গতিকে যিয়ে নহওক যাৰেই ভুল যিজন কমিটিৰ যিজন ব্যক্তিৰে ভুল তেখেতে দিগন্ত ভাৰতী যিহেতু বহুত বেছি চিনিয়ৰ মানুহ আমাৰ সমাজখনত অসমীয়া সংগীতৰ বাবে তেখেতৰ কণ্ট্ৰিবিউশ্যন বহুত বেছি হয়তো বিহুৰ ছেক্ৰেটাৰীজনৰে নিজৰ বিহুলৈ ইমানখিনি কণ্ট্ৰিবিউশ্যন নাই যিমানখিনি কণ্ট্ৰিবিউশ্যন দিগন্ত ভাৰতী ছাৰৰ আমাৰ মিউজিক ইণ্ডাষ্ট্ৰীলৈ আছে চিনেমা ইণ্ডাষ্ট্ৰীখনলৈ আছে গতিকে বুজাবুজিৰ মাজৰে চলি যাওক গোটেইখিনি আৰু যিকোনো অসুবিধা প্ৰব্লেম কথাৰ মাজেৰে আমি যদি আগবঢ়াব পাৰোঁ বা বিচাৰোঁ তেন্তে বেছি ভাল ইতিবাচক দিশ এটা স্থায়ী হয় গতিকে মোৰ শুভেচ্ছা আছে চানমাহী বিহুখনলৈও আমাকো কেতিয়াবা প্ৰয়োজন হ'ব বিহুখনকো আমাৰ কেতিয়াবা প্ৰয়োজন হ'ব গতিকে অসমীয়া মানুহ গোটেইবোৰ ভালে ভালে থাকিলে হ'ল যে দিগন্ত ভাৰতী ছাৰ যদি সেইখিনি সময়ত বহি থাকি তেখেতক যদি এবাৰো এখন গামোচা নিদিলে হয় তেতিয়া হয়তো বেছি অপমান হ'ল হয় ঠিক আছে দিগন্ত ভাৰতী ছাৰৰ দৰে মানুহ এজন এখন মঞ্চ এখনৰ সন্মুখত তেখেতে আসন গ্ৰহণ কৰি আছে আৰু সেইখিনি সময়ছোৱাত দিগন্ত ভাৰতী ছাৰক যদি এবাৰলৈও মঞ্চলৈ নামাতিল হয় তেতিয়া হয়তো বেছি অপমানসূচক মন্তব্য হ'ল হয় সেইটো কাম তেখেতসকলে নকৰি তাতকৈ ডাঙৰ কাম এটা কৰা বুলি অভিযোগ উঠিছে ভাস্বতী মোৰ বান্ধৱী ভাস্বতীৰ কথাৰে আমি গম পালোঁ যে কিবোৰ ঘটনা হৈছে আৰু সম্পূৰ্ণ এটা বিপৰীত ভাষ্য আমি সম্পাদকজনৰ মুখেৰে শুনিবলৈ পাইছোঁ গতিকে মই যিহেতু উপস্থিত নাই বা আপোনালোকো চাগে নাছিলে গতিকে মই ভাবোঁ যে প্ৰত্যেকটো কথাই এটা বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে যদি আমি লৈ যাবলৈ খোজোঁ তেতিয়া চাগে এই মেটাৰটোৰ যিটো ফলাফল সেয়া চাগে বেছি ফলপ্ৰসূ হ'ব বুলি মোৰ অনুভৱ হয় তেখেতটো আমাৰ ফিল্ডৰ পৰা বিলং নকৰে আমাৰ ক্ষেত্ৰখনৰ পৰা বিলং নকৰে গতিকে তেনেকুৱা মানসিকতা তেখেতৰ হ'ব যেন মোৰ নালাগে আৰু খুব সম্ভৱ মই যেতিয়া চানমাহী বিহুত আছিলোঁ 17 নে 18 চনত তেতিয়া মই তেখেতক এবাৰ দুবাৰ দেখা মোৰ মনত পৰে মোৰ মানে পাৰ্চনেলি কণ্টেক্ট নম্বৰ নাই বা তেনেকুৱা বেলেগ নাই কিন্তু এইটো হ'ব নালাগিছিল অনাকাংক্ষিত এটা ঘটনা আৰু আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ এইটো বিষয়ে মই কি ক'ম এতিয়া মই সকলোলৈ শুভেচ্ছা দিছোঁ বিহুবোৰ ভালে ভালে যাওক সকলোৰে বিহুবোৰ খুব নিউট্ৰেলি যাওক আৰু কাৰো লগতে এনেকুৱা আকাংক্ষিত ঘটনা নহওক গান গাবলৈ আহিছোঁ হাজোলৈ আৰু মই বিচাৰোঁ যাতে এই গানৰ মাজেৰে আমাৰ সংবাদ মাধ্যমে আমাৰ বাতৰিবোৰ কৰি থাকক বাকীবোৰ বিষয় যাতে নিষ্পাপ হৈ যাওক তাকে কামনা কৰোঁ আৰু যদি গানৰ কথা কওঁ যোৱাটো বৰ্ষত ৰাইজে খুব এটা মৰম দিছিলে গান মৰম হে লাগে তোক ন ল কিমান লাগে ল অকৰা পাই অভিমানে জুখিব খোজ চকুলে চাই এনে লাগে তইতো বুজ তোক জান বুলি মাতিবলৈ মন গৈছে ক তোক জান বুলি মাতিবলৈ মন গৈছে ক